নলবাৰীত আজি পুৱাতে এক ভয়ংকৰ ঘটনা সংঘটিত হয় পুখুৰীত পৰিলকৈ বাহন দীৰ্ঘ সময় বাহনত মৃতদেহ আবদ্ধ হৈ থাকে নলবাৰীৰ হোলমৰাত এটা পুখুৰীত এই ঘটনা সংঘটিত হৈছে বহু সময় চেষ্টা কৰি স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ হৈছে A01AJ3927 এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে আপোনালোকক জনাও এই ঘটনা নলবাৰীত আজি পুৱাতে সংঘটিত হৈ গৈছে পুখুৰীত পৰিলকৈ এখন বাহন দীৰ্ঘ সময় বাহনতে মৃতদেহসমূহ আবদ্ধ হৈ আছিল নলবাৰীৰ হোলমৰাত এই ঘটনা সংঘটিত হৈছে বহু সময় চেষ্টা চলোৱাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে সেই বাহনখনৰ ভিতৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ A01AJ3927 আৰু নলবাৰীৰ এই ঘটনা সংক্ৰান্তত সবিশেষ জানিবলৈ ফোন লাইনত সংযুক্ত হৈছে আমাৰ সাংবাদিক মজিবুৰ ৰহমানৰ সৈতে মজিবুৰ ৰহমান নলবাৰীৰ যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ গ'ল কিদৰে দুৰ্ঘটনা সংঘটিত হ'ল কি পৰিস্থিতিত বাহনখনৰ ভিতৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰা হ'ল আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো হয় মনীষা আসলতে নলবাৰীৰ হোলমাৰাত এটা সকাহ ঘটনা সংঘটিত হৈছে আৰু যিটো ঘটনা প্ৰথম অৱস্থাত ৰাইজে সন্দেহ কৰিছিলে যে এয়া পৰিকল্পিত কিবা অন্য কিবা ঘটনা নেকি কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ মানুহে যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছে তেতিয়া গম পালে যে এয়া আসলতে দুৰ্ঘটনা বুলি সকলোৱে সন্দেহ কৰিছে সকলোৱে আশ্বস্ত হৈছে আসলতে ধ্ৰুৱ তালুকদাৰ নামৰ খেলুৱা গাঁও নলবাৰীৰ ভিতৰুৱা ঠাই সেই খেলুৱা গাঁৱৰ ধ্ৰুৱ তালুকদাৰ নামৰ যুৱকজনে গুৱাহাটীত সাধাৰণ কাম কাজ কৰে মাজে পৰে তেওঁ গাড়ী চলায় আৰু সেই যুৱকজনে কালি ঘৰলৈ আহিম বুলি জনাইছিলে ঘৰৰ মানুহক নিশা আহি আছিলে তাৰ পিছত বহু পৰলৈকে আহি পোৱা নাছিলে নিশাৰ ভাগত স্থানীয় ৰাইজে জনোৱা মতে প্ৰায় 2 বজাৰ পিছত দুৰ্ঘটনাটো সংঘটিত হৈছিলে আৰু যেহেতু পুখুৰীত পৰি সোমাই গৈছিলে গাড়ীখন পথৰ দাঁতিত পুখুৰীত সোমাই গৈছিলে আৰু তাতে মজিবুৰ ৰহমান বাহনখনৰ ধ্ৰুৱজ্যোতিৰ উপৰিও আন কোনোবা আছিল নেকি এই মুহূৰ্তলৈকে জনা হোৱা নাই এই মুহূৰ্তলৈকে আসলতে বাহনখনত কেৱল ধ্ৰুৱজ্যোতিৰে মৃতদেহ উদ্ধাৰ হৈছে ধ্ৰুৱ তালুকদাৰ আসলতে ধ্ৰুৱ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে মৃতদেহটো সমগ্ৰ ঘটনা কিদৰে সংঘটিত হ'ল সেই বিষয়ত পৰিস্থিতি দেখি আপুনি অনুমান কৰিব পাৰিছে নেকি বা কোনো স্থানীয় ৰাইজৰ আপুনি ভাষ্য পাইছে নেকি বেগত অহাৰ বাবে নিয়ন্ত্ৰণহীন হৈ পৰিল নে আন কিবা আসলতে এই মুহূৰ্তত জানিব পৰা মতে স্থানীয় ৰাইজে জনোৱা মতে আসলতে নিয়ন্ত্ৰণহীনভাৱে হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছিলে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত আসলতে বাহনৰ গ্লাছ উঠাই আছিল চাগে সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল ভিতৰত সি অলপ পৰা অৱস্থাত নাছিল আৰু তেনেকৈ হয়তো ভিতৰত তেওঁৰ মৃত্যু ঘটিব পাৰে তাকে সন্দেহ কৰিছে সকলোৱে আৰু এই ঘটনাটো আসলতে সকলোকে শোকদগ্ধ কৰি তুলিছে কিয়নো ধ্ৰুৱ তালুকদাৰ বিবাহিত আছিল এগৰাকী কণমানি সন্তান আছে ধ্ৰুৱৰ আৰু এই ঘটনাটোৱে আসলতে সমগ্ৰ অঞ্চলবাসীকে শোকদগ্ধ কৰি তুলিছে যেহেতু বৰ্তমানলৈকে দুৰ্ঘটনা বুলি সকলোৱে সন্দেহ কৰিছে অন্য বেলেগ এতিয়ালৈকে কোনো সন্দেহ কৰা নাই যে যেহেতু তেওঁৰ লগত মানে অন্য কোনো লোক থকাৰ তথ্য এতিয়ালৈকে অহা নাই অকলে ধ্ৰুৱ গাড়ীখনৰ ভিতৰত থকা বুলিয়ে সকলোৱে জানিব পাৰিছে মনীষা পৰৱৰ্তী সময়ত আমি আকৌ জনাম দৰ্শকসকলক যে এই ঘটনাটোৱে হোলমাৰাৰ যি ঘটনা এই দুৰ্ঘটনাটোৱে আচলতে সকলোকে শোকদগ্ধ কৰি তুলিছে সাধাৰণ কাম কাজ কৰি পৰিয়ালটোক পোহপাল দি আছিল যুৱকজনে আচলতে কালি নিশা ঘৰলৈ আহিছিল আৰু ঘৰলৈ আহি থকাৰ পিছত বহু পলমকৈ ঘৰলৈ উভতি অহা নাছিল নিশা প্ৰায় 2 বজাৰ পিছত দুৰ্ঘটনাটো সংঘটিত আছিল আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কোনো মানুহে হয়তো স্থানীয় মানুহে গম পাইছিল তাৰ পিছত তাৰ ভিতৰত কোন আছিল সেই মুহূৰ্তত গম পোৱা নাছিল যদিও মজিবুৰ ৰহমান ইতিমধ্যে আপুনি ঘটনাৰ ভিজুৱেলো প্ৰেৰণ কৰিছে সেই দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাই আছো ইতিমধ্যে পোহৰলৈ আহিছিল যে আচলতে বহু সময় ধৰি বাহনখন বা ধ্ৰুৱ তালুকদাৰ বহু সময় ধৰি বাহনৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল সঠিককৈ কিমান সময় দুৰ্ঘটনা সংঘটিত হোৱা বুলি আপুনি খবৰ পাইছে তাৰ কিমান সময় পিছত বাহনৰ পৰা মৃতদেহ উদ্ধাৰ কৰা হ'ল এই সংক্ৰান্তত কিবা জনাব পাৰিব মনীষা যেহেতু ধাৰাসাৰ বৰষুণ দি আছিল নিশাৰ ভাগত বৰষুণ দি আছিল সেই বৰষুণৰ ফলত যেহেতু সঠিককৈ কোনেও ক'ব পৰা নাই কেতিয়া দুৰ্ঘটনা হৈছিল অনুমান কৰিছিল ইমান সময়ত যেহেতু আহি আছিল তেওঁ ঘৰলৈ ফোন কৰিছিল তাৰ পিছত তেওঁৰ ফোনত কোনো যোগাযোগ হোৱা নাছিল কিন্তু সঠিককৈ এই মুহূৰ্তলৈ পৰিয়ালৰ সৈতে সেইবাৰৰ বাবে ফোন যোগে কেতিয়া যোগাযোগ হৈছিল
নিশা পৰিয়ালৰ সৈতে তেওঁ গুৱাহাটীৰ পৰা আহি থকাৰ কথা জনাইছিল গুৱাহাটীৰ পৰা আহি আছে কিছু সময় পিছতে পাব তেনেধৰণৰ কথা বতৰা নিশ্চয়কৈ হৈছিলে কিন্তু যেতিয়া তেওঁৰ ফোনত কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল তেতিয়া হয়তো পৰিয়ালৰ লোকৰ সন্দেহ হৈছিল কি হ'ল ক'ত গ'ল কেনেকৈ কি হ'ল একো জানিব পৰা নাছিল কাৰণ বৰষুণ দিয়ে আছিল নিশাৰ ভাগতে মাজনিশা পৰ্যন্ত বৰষুণ দিয়ে আছিল তাৰ পিছত ক'ত কেনেকৈ কি হ'ল পৰিয়ালৰ লোকে হয়তো গম পোৱা নাছিল আৰু যেতিয়া মানুহে দেখিবলৈ পালে যে দুৰ্ঘটনাটো বাহনখন দুৰ্ঘটনা হৈ বাহনখন পানীৰ মাজত পৰি আছে ওলোটাকৈ পৰি আছে তাৰ পিছত ওচৰলৈ গৈহে গম পালে যে গাড়ীৰ ভিতৰত মানুহ আছে আৰু পৰৱৰ্তী সময়ত গাড়ীৰ ভিতৰত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে আচলতে ধ্ৰুৱ তালুকদাৰ আৰু বাহনৰ পৰা ধ্ৰুৱ তালুকদাৰক উলিয়াই অনাৰ ক্ষেত্ৰত কিমান সময়ৰ প্ৰয়োজন হ'ল আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে হলমাৰা স্থানীয় হলমাৰা আৰক্ষী বেলচৰ আৰক্ষীৰ অধীনৰ হলমাৰা আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে তেওঁলোকৰ যি ব্যৱস্থা সেই ব্যৱস্থা তাৎক্ষণিকভাৱে কৰিছে কিন্তু ইতিমধ্যে গাড়ীৰ পৰা উলিয়াই অনাৰ পূৰ্বে ধ্ৰুৱ তালুকদাৰ নামৰ যুৱকজনৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনাটো আচলতে আৰক্ষী তদন্ত কৰিলে পুংখানুপুংখভাৱে অনুসন্ধান কৰিলে সমগ্ৰ ঘটনাটো কেনেদৰে হ'লে কি হ'ল কিদৰে হ'বলৈ পালে এই ঘটনাটো পোহৰলৈ আহিব পৰৱৰ্তী সময়ত আমি নিশ্চিতভাৱে দৰ্শকসকলক জনাম যে ঘটনাটো আচলতে দুৰ্ঘটনা নে ইয়াৰ আঁৰত আৰু কোনো ঘটনা জড়িত হৈ আছে অন্য কিবা জড়িত হৈ আছে নেকি সেয়া আমি দৰ্শকসকলক জনাম যে প্ৰাথমিক তদন্তত দুৰ্ঘটনা বুলি সকলে সন্দেহ কৰিছে আৰু ঘটনাস্থলীত কোন কোন আহি উপস্থিত হৈছিল পৰিয়ালৰ লোক এই মুহূৰ্তত পৰিয়ালৰ লোক আহিছে আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত কান্দোনৰ ৰোল উঠিছে আৰু ঘটনাত যি ঘটনা এই ঘটনাটোৱে আচলতে পৰিয়ালে নহয় সমগ্ৰ অঞ্চলবাসীকে শোকদগ্ধ কৰি তুলিছে পৰিয়ালৰ লোক আৰু যিহেতু যুৱকজন সৰ্বৰাহী যুৱক আছিল আৰ্থিকভাৱে কিছু দৈন্যতা আছিল যদিও তেওঁ গুৱাহাটীত সাধাৰণ কাম কাজ কৰিছিল যদিও আচলতে সকলোৱে ভাল পাইছিল যুৱকজনে এনেধৰণৰ ঘটনা এনেধৰণৰ আকস্মিক বিয়োগৰ খবৰে অঞ্চলবাসীক মৰ্মাহত কৰি তুলিছে সকলোৱে দুখ পাইছে আৰু আকস্মিক ঘটনা যেহেতু তেওঁ বিবাহিত আছিল তেওঁৰ কণমানি সন্তান আছে এনে ঘটনাটোৱে সকলোকে চুই গৈছে আচলতে নিশ্চয় হয় আপোনাৰ পৰা বিদায় লৈছো মজিবুৰ ৰহমান আমি দৰ্শকসকলক এই মুহূৰ্তত মজিবুৰ ৰহমানে যি দৃশ্যাংশ ইতিমধ্যে প্ৰেৰণ কৰিছে সেই ভিজুৱেলসমূহ দেখুৱাই আছো এয়া নলবাৰীৰ বিশেষ এই স্থান য'ত আজি ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ পাইছে হলমৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এটা পুখুৰীত এখন মাৰুতিৰ বাহন এখন গাড়ী মাৰুতি কাৰ এখন কিদৰে সোমাই পৰিছে সেই দৃশ্য ইতিমধ্যে আপোনালোকে দেখিছে ধ্ৰুৱ জ্যোতি তালুকদাৰ এই যুৱকজন আচলতে গুৱাহাটীৰ পৰা নিজৰ ঘৰ অভিমুখে নিশা উভতি গৈ আছিল আৰু গৈ থকাৰ পথতেই নলবাৰীৰ হলমৰা অঞ্চলত হঠাৎ তেওঁৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই তাৰ পিছতে এই বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পৰেগৈ সোমাই পৰেগৈ এই পুখুৰীটোত আৰু নিশা যেহেতু বৃষ্টিপাত হৈ আছিল সেই মুহূৰ্তত উদ্ধাৰৰ বাবে কোনো লোক সেই মুহূৰ্তত তাত উপস্থিত নাছিল আৰু পুৱাৰ ভাগত সেই ঘটনা পোহৰলৈ আহে স্থানীয় একাংশ লোকে দেখাৰ পিছত এই ঘটনা সংক্ৰান্তত আৰক্ষীক অৱগত কৰে আৰু তাৰ পিছতে বাহনখন পুখুৰীৰ পৰা উঠোৱাৰ চেষ্টা চলোৱা হয় আৰক্ষীক খবৰ দিয়া হৈছিল স্থানীয় ৰাইজে ৰছী বান্ধি সেই বাহনখন পুখুৰীৰ মাজৰ পৰা উদ্ধাৰৰ চেষ্টা চলাইছিল আৰু তাৰ পিছতে বাহনখনত সোমাই থকা আবদ্ধ হৈ থকা ধ্ৰুৱ জ্যোতি তালুকদাৰক উদ্ধাৰ কৰা হয় কিন্তু তাৰ পূৰ্বে ধ্ৰুৱ জ্যোতি তালুকদাৰৰ মৃত্যু ঘটিছিল আপোনালোকক জনাইছো বহু সময় ধৰি এইদৰে পুখুৰীত বাহনখন পৰি ৰৈছিল আৰু সেই বাহনখনৰ পৰা আজি কিছু মুহূৰ্ত পূৰ্বেহে ইতিমধ্যে ধ্ৰুৱ জ্যোতি তালুকদাৰক উদ্ধাৰ কৰা হৈছে ধ্ৰুৱ জ্যোতি তালুকদাৰ ইতিমধ্যে মৃত্যু ঘটিছে তেওঁৰ কিছু দিন পূৰ্বে কিছু মাহ পূৰ্বে কিছু বছৰ পূৰ্বে তেওঁৰ ইতিমধ্যে বিবাহ পাশত তেওঁ আবদ্ধ হৈছিল আৰু তেওঁৰ এটি সন্তানো আছে আৰু তেনেস্থলত তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে এতিয়া তেওঁৰ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থা সকলো ইতিমধ্যে ঘটনাৰ খবৰ পোৱাৰ পিছতে তেওঁলোক সেই ঠাইলৈ আহি উপস্থিত হৈছিল আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত ইতিমধ্যে ধ্ৰুৱ জ্যোতি তালুকদাৰ নামৰ যুৱকজনৰ মৃতদেহ প্ৰেৰণ কৰিছে দৃশ্য আপোনালোকক দেখুৱাইছো কি পৰিস্থিতি দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু ধ্ৰুৱ জ্যোতি তালুকদাৰৰ কি ধৰণে মৃত্যু হ'ল দৃশ্য দেখিয়ে হয়তো আপোনালোকে স্পষ্টকৈ বুজি পাইছে আমি এই মুহূৰ্তত মজিবুৰ ৰহমানৰ পৰা বিদায় লৈছো